আজি পবিত্ৰ অশোকাষ্টমী। আজি শুক্লা অষ্টমীৰ দিনটোত পবিত্ৰ গংগাৰ পানী ব্ৰহ্মপুত্ৰত মিলিত হয় আৰু সেই পবিত্ৰ জলধাৰাত স্নান কৰিলে সকলো পাপ খণ্ডন হয় বুলি এক জনবিশ্বাস আছে। আৰু সেই জনবিশ্বাস অনুসৰিয়ে আজিৰ দিনটোত বিভিন্ন ঠাইৰ ব্ৰহ্মপুত্ৰৰ ঘাটত ভিৰ কৰেহি ভক্তপ্ৰাণ ৰাইজে। কলিয়াবৰৰ শিলঘাটত শুদ্ধি স্নানৰ বাবে আজিৰ দিনটোত ভিৰ কৰে হাজাৰ হাজাৰ ভক্তই। অশোকাষ্টমী উপলক্ষে আজিৰ পৰা শিলঘাটৰ কামাখ্যা দেৱালয়ৰ নামনিত অনুষ্ঠিত হৈছে অশোকাষ্টমী শিলঘাট মেলাও। ইফালে সোণাপুৰৰ পূব মালৈবাৰীৰ কলং নৈৰ পাৰতো বাসন্তী পূজাৰ লগত সংগতি ৰাখি অনুষ্ঠিত হৈছে অশোকাষ্টমী পূজাও। ভক্তৰ সমাগমেৰে লোকাৰণ্য হৈ পৰে কলং নৈৰ ঘাট। পবিত্ৰ দিনটোত গংগা স্নান কৰিলে বহুলোকে, কৰিলে পিতৃপুৰুষৰ পিণ্ডদান, অস্থি বিসৰ্জনো। অশোকাষ্টমী উপলক্ষে এইদৰেই বিভিন্ন ঘাটত বহে অশোকাষ্টমী মেলাও। যোগীঘোপাৰ অশোকাষ্টমী মেলাত পৰিচালনা কমিটিৰ বিৰুদ্ধে ক্ষোভ দোকান দিবলৈ অহা লোকসকলৰ। কাৰণ এদিনৰ বাবে দোকানীসকলে মাত্ৰ ঠাইখিনিৰ বাবে দিব লগা হৈছে ৫,০০০ টকা। ৫,০০০ টকা কৰি লৈছে। অলপ দিব লাগে, মানে কমিটি এখন আছে ন, হয়, সেইটাৰ কাৰণে দিব লগা হৈছে। হয়, দিছোঁ অলপ। কিমান দিছে? আমাৰ পৰা জেগাটো হৈ ৭,০০০ টকা লৈছে। এইদৰে ৰাজ্যৰ বিভিন্ন ঠাইত আজিৰ এই পবিত্ৰ দিনটোত ব্ৰহ্মপুত্ৰৰ ঘাটত গংগা স্নানৰ উদ্দেশ্যে, পিতৃপুৰুষৰ পিণ্ডদানৰ উদ্দেশ্যে আৰু অস্থি বিসৰ্জনৰ বাবে বহু লোকে ভিৰ কৰিলে। ব্যুৰো ৰিপৰ্ট DY 365।